আমাৰ দলে কাৰ্যালয় কাৰ্যকৰ্তা কোষ আৰু কাৰ্যসূচী এই চাৰিটা কৰে আজি আমি ৰাজ্যখনক মহিয়ান কৰি তুলিছো আমাৰ দলটোক মহিয়ান কৰি তুলিছো আমাৰ ৰাজ্যখনক বিকাশ আৰু উন্নয়নৰ এক নতুন উৰ্বৰা গতিলৈ আজি আমি লৈ গৈছো ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আজি অসমত আজি আমি আমাৰ সভ্যতা সংস্কৃতিক আমি এক নতুন দিগন্তলৈ লৈ যাবলৈ সক্ষম হৈছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি আমাৰ ৰাজ্যখনক বিকাশৰ এক নতুন দিগন্তলৈ লৈ যাবলৈ সক্ষম হৈছো মই আজিৰ দিনটোত পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিম ভাৰতীয় জনতা পাৰ্টি কেৱল মাত্ৰ কাৰ্যকৰ্তাৰ শক্তিৰে শক্তিবন্ত নহয় ভাৰতীয় জনতা পাৰ্টিত অসমৰ ৰাইজৰ অকুণ্ঠ আশীৰ্বাদ আছে আৰু দিনে দিনে মই যিমানেই ভাৰতীয় জনতা পাৰ্টিত সময় কটাইছো মোৰ মনত এটা বিশ্বাসো আছে যে ভাৰতীয় জনতা পাৰ্টিত আধ্যাত্মিক শক্তিৰ আশীৰ্বাদ আছে নহলে ভাৰতীয় জনতা পাৰ্টিয়ে এনেকৈ কেতিয়াও এটা পৰিয়ালৰ ওচৰত দলটোক যাব নিদিয়াকৈ ৰক্ষা কৰিবলৈ কেতিয়াও সমৰ্থ নহলহেঁতেন আজি যি কাম কংগ্ৰেছে কৰিব পৰা নাই সমাজবাদী পাৰ্টিয়ে কৰিব পৰা নাই ৰাষ্ট্ৰীয় জনতা পাৰ্টিয়ে কৰিব পৰা নাই কোনেও কৰিব পৰা নাই বাজপেয়ী ডাঙৰীয়াই যদি ইচ্ছা কৰিলেহেঁতেন জনসংঘৰ দিনত যদি শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ইচ্ছা কৰিলেহেঁতেন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি আজিও ইচ্ছা কৰে দলটোত পৰিয়ালক্ৰমটো আনিব পাৰে কিন্তু কোনোবা আধ্যাত্মিক শক্তিয়ে ভাৰত মাৰ ৰক্ষণাবেক্ষণৰ কাৰণে ভাৰত মাৰ সভ্যতা আগুৱাই লৈ যাবলৈ এনেকুৱা এটা দল নিৰ্মাণ কৰিছে যি দলটো সাধাৰণ ভাৰতীয়ৰ দল হৈ থাকিব সাধাৰণ কাৰ্যকৰ্তাৰ দল হৈ থাকিব আধ্যাত্মিক শক্তি অবিহনে ভাৰতীয় জনতা পাৰ্টি এনেকৈ কেতিয়াও চিৰ প্ৰবাহমান সুতিত পৰিণত হ'ব নোৱাৰিলেহেঁতেন এই দলটোৰ এজন আমি শক্তিশালী কাৰ্যকৰ্তা এই দলটোৰ এজন আমি একোজন গৌৰৱী কাৰ্যকৰ্তা আৰু মই আশা কৰিম দিলীপ শইকীয়া ডাঙৰীয়াৰ দায়িত্ব গ্ৰহণৰ এই শুভ দিনটোত আমি আকৌ এবাৰ নিজৰ কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টিক মহিয়ান কৰিবলৈ আমি আকৌ এবাৰ নিজক সংকল্পবদ্ধৰে আমি প্ৰতিজ্ঞাবদ্ধৰে আগবাঢ়ি যাম প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ